সেইটো মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বনাব গৈ আছোঁ প্লেইন টাৰ্কা। চবে এগ টাৰ্কা, চিকেন টাৰ্কা কিবা কিবি বনায়। মই আজি প্লেইন টাৰ্কা বনাই দিছোঁ। যিসকল বেচেলৰ ক'ৰবাত থাকে পটাপট বনাই ৰুটি বা ভাতৰ লগত খাব পাৰিব। বলক ষ্টাৰ্ট কৰোঁ। প্ৰথমে ফ্ৰাই পেনত মই তেল দি লৈছোঁ। তেল আপোনাৰ আন্দাজমতে দি দিব। তেও মই চাই থাকিব মই কিমান দিছোঁ। মই আচলতে 4-5জন মানুহৰ কাৰণে 3-4জন মানুহৰ কাৰণে বনাইছোঁ। ধুনীয়া গোন্ধ এটা আহিবলৈ মই ঘি অলপ দি দিছোঁ। গৰম হৈ গ'ল। এতিয়া মই পিঁয়াজ দি দিছোঁ। ইয়াত ডাঙৰ ডাঙৰ 2টা পিঁয়াজ দিয়া আছে। ইয়াক অলপ ব্ৰাউন হোৱালৈকে ভাজি ল'ব। বিলাহী আছে ইয়াত 2টা ডাঙৰ বিলাহী। এয়া আদা, নহৰু, জলকীয়া আৰু মছলাৰ ভিতৰত লাগিব আপোনাৰ হালধি, তাৰপিছত লাগিব আপোনাৰ জালুক গুড়ি আৰু লাগিব গৰম মছলা। ইমানেই, বেছি মছলা নালাগে। বাছ ইমানখিনি দিয়ে হৈ যায়। আৰু এই দেখিলে নহয় পিঁয়াজখিনি প্ৰায় এনেকুৱা ধৰণলৈকে ভাজি দি ল'ব। তাৰপিছত এই আদা নহৰুখিনি দি দিব। আদা নহৰু বহুত বেছি নহয়, অলপ প্ৰায় 2 চামুচ। 2টা বেলেগ বেলেগকৈ দিলেও হ'ব বা একেলগে হেৰি কৰি ল'লেও হ'ব। বেচেলৰ মানুহেনো ক'ত আৰু বেলেগ বেলেগ কৰি থৈ সময় হ'ব। মুঠতে আদা নহৰু 2 চামুচ দি দিলে হ'ল। যিসকল ধৰক ঘৰৰ পৰা আঁতৰি ক'ৰবাত অকলে আছে তেওঁলোকৰ কাৰণে কৈছোঁ। আৰু আপোনালোকে গোটা মগুটো একদম ৰাতি তিয়াই থ'ব। মুঠতে আগদিনাখন তিয়াই থ'ব, পিছদিনা বনাব। তেতিয়া কি হয়, ধুনীয়াকৈ ফুলি থাকে বস্তুটো আৰু ভাল হয় বনাওঁতে। বনোৱাৰ আগত 3টা চিটি মাৰি প্ৰেছাৰ কুকাৰত বইল কৰি ল'ব। এই আদা নহৰু প্ৰায় হৈছেগৈ। তাৰপৰা দি দিব আপুনি বিলাহী আৰু জলকীয়া, লগতে নিমখ দি দিব নিজৰ সোৱাদটো হেৰি কৰি। মই 3 চামুচ দিছোঁ। এইটো চামুচে 3 চামুচ দিছোঁ, লাগিলে পিছত দিব। এতিয়া এইখিনি ধুনীয়াকৈ ভাজি ল'ব লাগে যাতে ই এটা পেষ্টৰ লেখীয়া হৈ যায়। সেইকেইদিনত বিলাহীৰ প্ৰায় হৈয়ে আহিছে। এতিয়া আপোনালোকে ইয়াত এই বইল কৰি থোৱা এইবিলাক আপোনাৰ গোটা মগু আৰু লগত মই বুট দাইল দিছিলোঁ। বুট দাইল দিয়া আছে। আপোনালোকে পাৰিলে ৰাজমাহো দিব পাৰে। মই ইয়াত প্ৰেছাৰ কুকাৰত বইল কৰি থৈছিলোঁ, ইয়াত দি দিছোঁ। এতিয়া মই সম্পূৰ্ণ দি লৈ আপোনালোকক দেখাই আছোঁ। এতিয়া এইখিনি দিলোঁ নহয়, দি লৈ এতিয়া ধুনীয়াকৈ মিক্স কৰি দিব লাগিব। ইয়াতে আপোনালোকে হালধি 1 চামুচ দি দিব। তাৰপিছত আপোনালোকে পূৰা মিক্স কৰি দিব। এনেকৈ মিক্স কৰি ইয়াক অকণমান ইয়াৰ পৰা পানীটো টুকি ল'ব দিব। অকণমান মানে টানিব দিব। দেখিছেনে ইয়াৰ কালাৰ চেঞ্জ হৈছে। প্ৰায় 2-3 মিনিট ভজাৰ মানে হেৰি কৰাৰ পিছত এতিয়া পানী দিব লাগিব। মই গৰম পানী কৰি থৈছিলোঁ, গৰম পানী ইয়াত এড কৰি দিছোঁ। এটা হিচাপত আপোনালোকৰ যিমানটো দৰকাৰ পানী গ্ৰেভিটো সিমানটো দিব। তাৰপিছত এতিয়া আমি ইয়াতে জালুক গুড়িটো আৰু গৰম মছলাটো দি দিব লাগিব। জালুক মই 1 চামুচ দি দিছোঁ আৰু গৰম মছলা সোৱাদ অনুযায়ী দি দিছোঁ। বাছ এতিয়া আপুনি ধুনীয়াকৈ মিক্স কৰক আৰু 5 মিনিটমান ঢাকি থৈ দিব।
5 মিনিটৰ পিছতে হৈয়ে যাব। আপোনালোকে এবাৰ পাৰিলে টেষ্ট কৰি ল'ব নিমখ চিমখ কেনেকুৱা কি হৈছে। এতিয়া আমি ঢাকন লগাই মিডিয়াম মানে ল' মিডিয়ামত 5 মিনিট ৱেইট কৰিম। ঢাকন লগাই দিছোঁ। এতিয়া ঢাকনখন লগাই 5 মিনিট ৱেইট কৰিম। 5 মিনিট হৈ গ'ল। এই ঢাকনখন দেখাই দি দিছোঁ। এই চাওক কি ধুনীয়া এটা গোন্ধ ওলাইছে, এটা ধুনীয়া আমোল মোলাই আছে গোন্ধত। তেনেকৈ আপোনালোকে এবাৰ বনাই খাব, ৰুটিৰ লগত, পৰঠাৰ লগত, যিহৰ লগত ইচ্ছা, ভাতৰ লগতো খাব পাৰিব। বনাই চাব। খুব বেছি এইটো ৰেচিপি বনাওঁতে আপোনাৰ 10 বা 15 মিনিট লাগিব বস্তুখিনি আহোঁতে। এতিয়া মই গেছটো অফ কৰিছোঁ আৰু এইখিনি খাব পৰা হৈ গ'ল। গৰম লুচি বনোৱা হৈছে। গৰম লুচিৰ লগত এই যে তৰকা বনাই দেখাইছিলোঁ সেই তৰকাখিনি খাব পাৰিব। মই সম্পূৰ্ণ দেখাই আছোঁ। বৰ্তমান ইমানখিনি বনোৱা হ'ল আজি খাবলৈ। আমি গোটেই সকলোৱে মিলি বনি আছে। সেইজনী কিমান ধুনীয়া ফুলা ফুলা লুচি বনিছে। লুচিটো মই জানেই প্ৰায়ে বনাবলৈ, চ' মই সেইটো ইয়াৰ ভিডিঅ'টো দিয়া নাই। এনেকৈ লুচি পুৰিৰ লগত তৰকা, এয়া পিঁয়াজ, এইবোৰো চিনি পাইছে, আচাৰ লৈ খাব। খাই বৈ জনাব কেনেকুৱা বনিছে। মোৰ কমেণ্টত আহি ক'ব যে বস্তুটো মই কি শিকাব পাৰিলোঁ আপোনালোকক বা কি দেখিলে। যদি বনাই খায় কমেণ্ট দিব যে পাৰিছোঁ নোৱাৰিছোঁ, বা আগলৈও এনেকুৱা কিবা ভিডিঅ' দিব পাৰিম নে নোৱাৰিম আপোনালোকৰ আগত দেখাবলৈ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব যাতে মোৰ এইখিনি বনোৱা হৈছে নাই হোৱা, বা যিসকল বেচেলৰ মানে বাহিৰত থকা মানুহসকল, যিসকলৰ লগত পৰিবাৰ নাথাকে, অকলে থাকে বা বন্ধুৰ লগত থাকে কিবা কামৰ কাৰণে, তেওঁলোকে বনাই খাব। একদম শ্বৰ্টকাট 10 মিনিটৰ ভিতৰত হোৱা ৰেচিপি এইটো। তো কেতিয়াবা বনাই মেলি খাব আৰু মোক কমেণ্টত জনাব কেনেকুৱা হৈছে খাই। যদি ভিডিঅ'টো ভাল লাগে সকলোৱে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে এনেকুৱা ভিডিঅ' আৰু ভাল মই অকল এই ঘূৰি ফুৰা বা মোৰ ইয়াত মোৰ ব্লগত টোটেল মানে চব ধৰণৰ ভিডিঅ' পাব। মাছ ধৰাৰ পৰা, ঘূৰি ফুৰাৰ পৰা, নামঘৰ, মন্দিৰ, সত্ৰ, চব জেগাৰ ভিডিঅ' পাব। আনকি এই ভিডিঅ' বনোৱা ভিডিঅ' মই আৰম্ভ কৰিছোঁ, আজি দিছোঁ। তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো টিপি অল কৰি ল'ব যাতে মই ভিডিঅ' দিলে আপোনালোকে সোনকালে পায় আৰু ভিডিঅ'টো চাব পাৰে। তেনেহ'লে আকৌ নতুন এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ৰাখিছোঁ। ধন্যবাদ। জয় আই অসম।